কংগ্ৰেছক ডাইৰেক্ট টাৰ্গেট বিজেপিৰ মন্ত্ৰী বিধায়কৰ এফালে যদি ভূপেন বৰা আনফালে ভৱেশ কলিতা কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতাক চৰম ভেঙুচালি ইগৰাকীৰ পিছত সিগৰাকী বিজেপি নেতাৰ স্বয়ং ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কৈছে কংগ্ৰেছী কালচাৰ কি এইটো হাৰাল লিষ্টখন আহি আছে নে তেওঁলোকৰ জিতাৰখন আমাৰ এইবিলাক নাই দেই আমাৰ পইচা লোৱা নিয়ম নাই কোনো প্ৰাৰ্থীৰ পৰা আমাৰ কোনো এপ্লিকেণ্টটো আমি এপ্লিকেশ্যনো নলওঁ আমি তেওঁলোকৰ যি আমাৰ কমিটি থাকে কমিটিয়ে সিদ্ধান্ত কৰি ৩-৪জনৰ নাম দিয়ে আৰু তেওঁলোকৰ ওপৰত ছাৰ্ভে হয় আৰু এই ছাৰ্ভে মতে তেওঁলোকে প্ৰাৰ্থীটো পাবলৈ সক্ষম হয় আবেদন কৰিব পাৰিব নেকি আমাক আবেদন নালাগে একচুৱেলি এইবিলাক কংগ্ৰেছৰ কালচাৰ আৰু পইচা লোৱা তেনেকৈও এটা ঘটি ল'ব পইচা কাৰোবাৰ পকেটত সোমাব এইটো পইচা আমাক কোনো দৰকাৰ নাই অতি শেহতীয়াকৈ ১৫টাকৈ বিৰোধী দলে সন্মিলিত বিৰোধী ঐক্য মঞ্চ গঠন কৰি লোকসভা নিৰ্বাচনৰ তৎপৰতা আৰম্ভ কৰিছে আৰু এনে তৎপৰতাৰ অংশবিশেষ হিচাপে চাপৰত বিৰোধী ঐক্যৰ প্ৰথমখন ৰাজহুৱা সভা এই বিষয়টোক লৈ প্ৰশ্ন বিজেপিৰ চাপৰৰ পৰা কিয় প্ৰচাৰ আৰম্ভ কৰিব কংগ্ৰেছে কংগ্ৰেছক লৈ প্ৰশ্নৰ উত্তৰ এতিয়া কেৱল বিজেপিৰ হাতত কংগ্ৰেছৰ নেতৃত্বত থকা যি ১৫টা NGO বা ক্লাবৰ যি মিত্ৰতা এই মিত্ৰতাই প্ৰতীয়মান কৰিলে যে তেওঁলোক আচলতে কোন জেগাত আছে তেওঁলোকে চাপৰৰ পৰা ৰণডংকা বজোৱাৰ লগে লগে বুজি উঠা যায় যে কোনসকল মানুহৰ ভোটক আশা কৰি তেওঁলোকে নিৰ্বাচন খেলিব বিচাৰিছে আমি স্পষ্ট ভাষাৰে কৈছোঁ এয়া কংগ্ৰেছৰ নেতৃত্বত থকা এই NGO বিলাক বা ক্লাববিলাকৰ যিটো মিত্ৰ দল এই মিত্ৰ দলটোৱে অনুপ্ৰৱেশকাৰী মিয়া মুছলমান বুলি আমি যাক কওঁ তাতে তেওঁলোকৰ ভেটি বুলি ভাবে আৰু সেইটোকে তেওঁলোকে লক্ষ্য কৰি লয় বিজেপিৰ মতে কংগ্ৰেছৰ চাপৰ জেহাদ শব্দটো কিয় কি প্ৰসংগত উল্লেখ কৰিছে সেই কথা শুনক বিধায়ক মানৱ ডেকাৰ মুখত এই কংগ্ৰেছ দলটো এতিয়া কোনো খিলঞ্জীয়া মানুহৰ লগত নাই বা কোনো খিলঞ্জীয়া মানুহ কংগ্ৰেছৰ লগত নাই চিম্বলিক হিচাপে এই মানুহখিনিক সন্তুষ্ট কৰিবলৈ আমি তোমালোকক ভাল পাওঁ বা তোমালোকে আমাৰ শেষ ভৰসা সেই কথাটো বুজাবলৈ চাপৰৰ দৰে জেগা বিচাৰি লৈছে চাপৰৰ পৰাই তেওঁলোকে লোকসভা ইলেকশ্যনত জেহাদ ঘোষণা কৰিব জেহাদটোতো ইমান বেয়া শব্দ নহয় কিন্তু আৰু বিভিন্ন ক্ষেত্ৰত বেলেগ বেলেগ হয় মই এতিয়া আৰু কি বুলি ক'ম চাপৰৰ পৰা কৰিলে জেহাদ ঘোষণা কৰিছে বুলিয়ে ক'ব লাগিব যদি আমাৰ বটদ্ৰৱাৰ পৰা কৰিলেহেঁতেন মাজুলীৰ পৰা কৰিলেহেঁতেন তেতিয়া ৰণ ঘোষণা কৰা বুলি ক'লোহেঁতেন পিছে ৰাজ্যিক বিজেপিৰ ইগৰাকীৰ পিছত সিগৰাকী নেতাই কংগ্ৰেছক এনেকৈ টাৰ্গেট কৰি ল'লেও ভূপেন বৰাই টিপ্পনী এৰিছে বিজেপিৰ প্ৰতি আমাৰ অল পাৰ্টি ১৫টা দলৰ আমাৰ যি অভিযোগ পত্ৰ বিজেপিৰ বিৰুদ্ধে আৰু যি ঘোষণা পত্ৰ আমি ২৮ তাৰিখে চাপৰত আমাৰ এখন সভা হ'ব এই গোটেই ১৫টা বিৰোধী দল প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহদেৱৰ জন্মস্থান চাপৰত যিখন সভা হ'ব তাৰ পৰাই আমি বিজেপিৰ বিৰুদ্ধে আমাৰ যি অভিযোগ আৰু আমাৰ যি সংকল্প আমি সেই গোটেই কথাখিনি ৰাজহুৱা কৰিম ব্যুৰো ৰিপৰ্ট DY 365